তিতাবৰত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। এক গোপন সূত্ৰৰ পম খেদি তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰিৰ নেতৃত্বত চলা এক অভিযানত বিবিচান চামগুৰিত দীপু দাস আৰু মনজিত বৰা নামৰ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা ধৃত সৰবৰাহকাৰী দুজনৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত হেৰইন জব্দ কৰে। উল্লেখ্য যে দীপু দাস আৰু মনজিত বৰা নামৰ সৰবৰাহকাৰী দুজনে তিতাবৰত দীৰ্ঘদিনৰে পৰা গোপনে ড্ৰাগছ বিক্ৰী কৰি আহিছিল। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা সৰবৰাহকাৰী দুজনক আৰক্ষীয়ে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপৰ্টাৰ লাইভ অসম। হৈছে আমাক জগদাই ফোন কৰিলে, আমাৰ থানা সমিতিৰ যিজন ছেক্ৰেটাৰী ফোন কৰিলে যে বিবিজান ইমিডিয়েট যোৱাচোন, অকণমান SDPO বাইদেউ দলঙত ৰৈ আছে। তাৰপিছত দলঙত আহিলোঁ, বাইদেউ মানে কিবা মিটিঙত আছিলে, অকণমান 10 মিনিট ৰোৱা বুলি ক'লে। তাৰপিছত ৰ'লোঁ, তেতিয়া কথাখিনি ক'লে আৰু যে ইয়াত মানে ড্ৰাগছৰ অকণ ইনফৰ্মেশ্যন এটা পাইছোঁ, গতিকে দুজন ধৰিছোঁ। ধৰা দুজনক লৈ পেলাই আমি যাম, আমাক সাক্ষী হিচাপে আপোনালোক যাব। তেতিয়া আহিলোঁ, আহি দেখিছোঁ অলৰেডি ঘৰত গোটেই তদন্ত কৰি চালোঁ যে টেমাত ওলাইছে, সৰু সৰু চাদা টেমাত যিভাগে মানে ভৰাই থৈছে, আমি বিচনা তলত ওলাইছে, টেবুলত ওলাইছে, তেনেকুৱাত ওলাইছে। ওলাওঁতে আৰু আমি গোটেই হাতে লোতে ধৰাই পৰিছে আৰু দুজনৰ, এটা দীপু দাস আৰু এজন কি বৰা আছিলে, মনজিত বৰা। এতিয়া দুইজনকে এতিয়া SDPO বাইদেউ ধৰিছে। জেগাটুকুৰা কি ক'লা? এইটো চামগুৰি ডিভিজন চামগুৰি। ৰিপৰ্টাৰ লাইভ অসম। নিৰ্ভীক